বৰ্তমান সময়ত ঘৰত বহি পাৰ্ট টাইম জব কৰি আপুনি প্ৰতি মাহতে 20ৰ পৰা 30,000 টকা আপুনি ইনকাম কৰিব পাৰিব অতি সহজতে। আপুনি এজন ষ্টুডেণ্ট হওক বা আপুনি যিকোনো ব্যৱসায়ৰ লগত জড়িত আছে বা আপুনি দোকান কৰি আছে, যিকোনো কামৰ লগত জড়িত হৈ আছে, তথাপিও কিন্তু আপুনি আপোনাৰ হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি সম্পূৰ্ণ ফ্ৰীত, সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰত্যেক মাহতে 20ৰ পৰা 30,000 টকা ইনকাম কৰিব পাৰিব। মই আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাম। তো আপুনি আপোনাৰ যিটো নেকি অৱসৰ সময় থাকে, অৰ্থাৎ আপুনি ফ্ৰী টাইম থাকে, সেই সময়ত আপুনি এই কামসমূহ কৰি ইনকাম কৰিব পাৰিব। তো প্ৰথমতে মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰোঁ। বহুত সংখ্যক মানুহে ভাবি লয় যে অনলাইনৰ পৰা আৰ্নিং কৰা মানে জুৱা খেল। কিছু সংখ্যকে বুজি পায় অনলাইনৰ পৰা আৰ্নিং কৰা মানে জুৱা খেল খেলিব লাগিব বা টকা ইনভেষ্ট কৰিব লাগিব, তেনেকুৱা ধৰণৰ কিবা হ'ব। তো মই আপোনালোকক প্ৰথমতে ক্লিয়াৰ কৰি দিব বিচাৰোঁ যে আজি মই আপোনালোকক যিটো বিষয় শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, ইয়াতে আপোনালোকে না 1 টকা এটা ইনভেষ্ট কৰিব লাগে, না আপোনালোকে কোনো ধৰণৰ জুৱা খেল খেলিব লাগে, আৰু এইটো 100% ৰিয়েল এণ্ড 100% জেনুইন। ইয়াতে আপোনাক কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা 100% নাই বা কোনো মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা 100% নাই। একদম 100% ছেফ এণ্ড চিকিউৰ বিষয়ে মই কৈ আছোঁ, ঠিক আছে। তো ইয়াতে আপোনালোকে 100% সহজতে বা আপোনালোকে চিউৰ হিচাপে কামটো কৰিব পাৰে। প্ৰথমতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে ইয়াতে আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে বা আপোনালোকে কোনো ধৰণৰ গেম খেলিব নালাগে, আপোনালোকে ফ্ৰীত উপাৰ্জন কৰিব পাৰিব। তো কেনেকৈ কৰিব পাৰিব, প্ৰথমতে মোৰ ইনকাম প্ৰুফটো আপোনালোকে দেখুৱাইছোঁ, উইথড্ৰ প্ৰুফ আৰু ইনকাম প্ৰুফ দেখুৱাইছোঁ। তাৰপিছত বাকী ডিটেইলছসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। পেমেণ্ট প্ৰুফটোত চাই দিয়ক, ইয়াতে কিন্তু মোৰ 31 ডিচেম্বৰ তাৰিখে ইয়াতে চাওক, মই অ'পেন কৰি আপোনালোকক আকৌ দেখুৱাইছোঁ। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া মই এপছটো অ'পেন কৰি দেখুৱাইছোঁ। চাওক মই এপছটো অ'পেন কৰিছোঁ, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25,500 টকা উইথড্ৰ লগাইছোঁ, আপোনালোকে দেখিব পাইছে। আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায়, 100% টকাটো আহি যায়। বহুত সংখ্যক ভাবে যে টকা নাহে বুলি, ইয়াতে 100% টকাটো আহি যাব। 10 বিজনেছ ডেজৰ ভিতৰত টকাটো আহি যাব। আপোনালোকে দেখিবলৈ পাইছে 31 ডিচেম্বৰৰ পিছত মই 25,500 টকা অলৰেডি ইনকাম কৰিলোঁৱে। আৰু ইয়াতে চাওক মোৰ ৱালেটত এতিয়াও 26,000 টকা আকৌ জমা হৈ গৈছে। তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। এতিয়া কথা হ'ল, যদি আপুনি একাউণ্টটো খুলিব বিচাৰে বা আপুনিও ইনকাম কৰিব বিচাৰে, তেনে ক্ষেত্ৰত এই এপটো আপোনালোকে কেনেকৈ ইনষ্টল কৰিব, অৰ্থাৎ মই য'ৰ পৰা নেকি ইনকাম কৰিছোঁ সেই এপৰ লিংক, ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। তাৰ পৰা আপোনালোকে ক্লিক কৰি সেই ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। এতিয়া এই এপটো কি, বা মই যিটো এপছৰ শ্বেয়াৰ কৰিলোঁ বা আপোনালোকক দেখুৱালোঁ, এই এপটো কি আচলতে, এইটো এটা এনেকুৱা ধৰণৰ এপ, ছ'চিয়েল মিডিয়া এপ। আপোনালোকে নিশ্চয় সকলোৱে ফেচবুক, তাৰপিছত ইনষ্টা, ইউটিউব এইসমূহ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে। ঠিক তেনেকুৱা ধৰণৰে এটা এপ। এই এপটোৰ পৰা আপোনালোকে ইমান পৰিমাণে ইনকাম কৰিব পাৰিব। এতিয়া ইনকাম কিয় কৰিব পাৰিছে আৰু কেনেকৈ কৰি আছে বা কিয় টকা দিছে, সেই বিষয়টো মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ। বহুতে হয়তো আকৌ কুৱেশ্যন কৰিব পাৰে যে টকা আমাক কিয় দিব। চাওক ফ্ৰেণ্ডসকল, যিকোনো এপছ নতুনকৈ আহিলে বা ছ'চিয়েল মিডিয়া আহিলে সেইসমূহ প্ৰমোশ্যন কৰিব লাগে। এতিয়া আপুনি ফেচবুক বা ইউটিউবৰ কথা ক'ব বিচাৰে, ইনষ্টাগ্ৰামৰ কথা ক'ব বিচাৰে, এইসমূহত কিন্তু আগৰ পৰাই জনপ্ৰিয় বা এইসমূহ প্ৰথম আহিছিল, যাৰ বাবে এইসমূহ অলৰেডি নিজা নিজিকৈ জনপ্ৰিয় হৈ গৈছে। এতিয়া মই যিটো এপছৰ কথা ক'লোঁ বা এপ আপোনালোকক দেখুৱালোঁ, এই এপটো কি হ'ল, আপোনাৰ যিহেতু নতুনকৈ লঞ্চ হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ এখন এপছ হয়, এইটো এতিয়া পপুলাৰ কৰাৰ বাবে তেখেতসকলে এটা ট্ৰেজেডি লগাইছে বা তেখেতসকলে এটা বুদ্ধি খটাইছে। সেইটো হ'ল যে আপুনি যেতিয়া নেকি এপছটো ইনষ্টল কৰিব, আপুনি 90 টকা এটা পাব ইনষ্টল কৰাৰ বাবে। এতিয়া ধৰক আপুনি 90 টকা পালে, আপুনি উইথড্ৰ কৰি আপোনাৰ বেংক একাউণ্টত লৈ বহি থাকিলে, তাৰ পৰাতো আৰু বেছি মানুহ নাহে। তো আপুনি তেতিয়া কি কৰিব পাৰিব, আপুনি কাৰোবাক যদি ৰেফাৰ কৰে তেতিয়া আপুনি 50 টকা এটা পাব। এতিয়া আপুনি যাক, আপোনাৰ যোনজন ফ্ৰেণ্ডক ৰেফাৰ কৰিলে সেইজনে কিন্তু 90 টকাও পাব, মানে সেইজনে খোলাৰ বাবে 90 পাব, আপুনি পাব 50 টকা। তো হৈ গ'ল দুয়োজনৰ ইনকামটো। এনেকুৱাকৈ লাহে লাহে কি হ'ব, এই এপটোৰ পপুলাৰিটি বা মানুহ বেছিকৈ সংযুক্ত হ'ব বা মানুহ বেছিকৈ ইনষ্টল কৰিব বা এপটো ব্যৱহাৰ কৰিব। অ'কে, এতিয়া আপুনি এনেকুৱাকৈ ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব, ইনষ্টল কৰি ইনকাম কৰিব পাৰিব। তো এতিয়া আপুনি ৰেফাৰ কেনেকৈ কৰিব বা ইনকাম কেনেকৈ কৰিব সেইটো মই বুজাই গৈ আছোঁ। ধৰি লওক আপুনি যে উইথড্ৰ লগাইছে, সেই উইথড্ৰৰ স্ক্ৰীনশ্বট আৰু লিংকটো আপোনাৰ ফ্ৰেণ্ডক যদি আপুনি পঠাই দিয়ে আৰু কয়, তেনে ক্ষেত্ৰত আপোনাৰ ফ্ৰেণ্ডক হোৱাটছআপৰ জৰিয়তে বা ফেচবুকত আপোনালোকে পোষ্ট কৰিব পাৰে। এনেকৈ কিন্তু আপোনালোকে প্ৰচুৰ পৰিমাণে ইনকাম কৰিব পাৰে, মই আপোনালোকক একদম চিয়ৰ দি ক'ব পাৰিম। তো আপুনি যদি চেষ্টা কৰে, তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। জাষ্ট আপুনি ভিডিঅ'টো চাই মনে মনে বহি থাকিলে তেনে ক্ষেত্ৰত কাম নহ'ব। যিকোনো ধৰণৰ কাম কৰিবলৈ, আপোনাৰ উপাৰ্জন কৰিবলৈ আপুনি কাম অলপ হ'লেও কৰিব লাগিব। আপুনি মেণ্টেলি কৰক বা আপোনাৰ ফিজিকেলি কষ্ট কৰক, যিকোনো প্ৰকাৰে আপুনি কষ্ট অলপ হ'লেও কৰিব লাগিব। তো ভিডিঅ' ভাল নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।